and best beaches to explore in Goa. মানে গোৱাত আপোনাৰ এক্সপ্ল'ৰ কৰিবলগীয়া মানে চাবলগীয়া 10টা বিচৰ বিষয়ে বিচ মানে সাগৰৰ পাৰ মেইনলি তাৰ বিচৰ বিষয়ে আলোচনা কৰিম 10টা মেইন বিচ মানে এক্সপ্ল'ৰ কৰিবলগীয়া ভাল বিচ চ' গাইজ দেৰি নকৰোঁ বলক পোনে পোনে ভিডিঅ'টো লৈ চাওক আৰু এটা এটাকৈ সকলোবোৰ আমি ডিটেইলছ আলোচনা কৰিম ইন দিছ ভিডিঅ' তো মানে ৰহক ভিডিঅ' কৰি এটা তেন্তে দেৰি নকৰোঁ বলক গাইজ লেটছ গেট ষ্টাৰ্টেড চ' নম্বৰ 1 হ'ব আপোনাৰ এইটো হ'ব আপোনাৰ বাগা বিচ this piece you can see the picture guys আৰু এইখনে হল পিকচাৰ বাগা বিচৰ এটা স্মল পিকচাৰ হয় এইখন আৰু এইখন হল নম্বৰ 1 গোৱাৰ চাবলগীয়া পিচ চ' ইয়াত ডিটেইলছ কিছুমান লিখা আছে পঢ়ি দিছোঁ বাৰু বাগা বিচ ইজ এ bustling hub of activity known for its vibrant nightlife water sports and plethora ঠিক আছে এইবোৰ বহুত কিবা কিবি লিখা আছে তো আপুনি পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি ঠিক আছে চ' এইটোই হ'ল আপোনাক মই মেইন বিচখিনি দেখুৱাম 10টা বিচ চ' বলক এইটো আছিলে আপোনাৰ নম্বৰ 1 ঠিক আছে তো বলক নেক্সটটো আৰু নেক্সটটো হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ নেক্সট এইটো হ'ল আপোনাৰ নম্বৰ 2ত আছে এইটো হ'ল কলংগুট বিচ আৰু ইয়াতে অলৰেডি আমাৰ হলিউড নহয় মানে আমাৰ বলিউডৰ বহুত চিনেমা অলৰেডি শ্বুটিং কৰিছে ইয়াতে অজয় দেৱগন এণ্ড গোলমাল 3 এইবোৰ চিনেমা ইয়াতে এই বিচটোতে মানে কি শ্বুটিং কৰা হৈছিলে কলংগুট বিচ আৰু ইয়াত অফেন ৰিফাৰ টু এজ এন কুইন অফ বিচবিলাকৰ ভিতৰত ইয়াক ৰাণী বুলি কোৱা হয় বিচৰ ৰাণী মানে কুইন অফ বিচেছ ঠিক আছে So anyway, this is one of the largest and most popular beaches in Goa. Itu hol atatকৈ Goa atatকৈ famous beach মানে largest আৰু আটাইতকৈ ডাঙৰ beach. Goa মানে যিমানবোৰ beach আছে তাৰ আটাইতকৈ ডাঙৰ beach হল কলংগুট beach. ঠিক আছে? তো যেন হওক দা এক্সপেন্সিভ কোষ্টলাইন এইবিলাক আৰু আপোনালোকে পঢ়ি ল'ব আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' মই বেছি পঢ়ি নাথাকোঁ আপুনি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব এইবিলাক তো পটাপট গলক এইটো আছিলে আপোনাৰ কলংগুট বিচ আৰু এইটো হ'ল আপোনাৰ গোৱাৰ আটাইতকৈ ডাঙৰ বিচ বুলি জনা যায় আৰু ইয়াক মানে গোৱাৰ যিবোৰ বিচ আছে তাৰ ভিতৰত আপোনাৰ কুইন বুলি জনা যায় মানে ৰাণী হিচাপে চ' কুইন অফ বিচেছ এনিৱে গাইজ এইটোৰ নাম আছিলে কলংগুট বিচ তো বলক নেক্সটটো আৰু নেক্সটটো হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ নেক্সট আৰু এইটো হ'ল পাবলিম বিচ একেই কথা এইটো হ'ল আপোনাৰ নম্বৰ 3 আৰু এইটো আপুনি যিখিনি আপোনাৰ লিখা আছে তলত সেইখিনি পঢ়ি ল'ব পাৰিব আপুনি কোনো কথা নাই ঠিক আছে পঢ়ি ল'ব চ' ব্লক নেক্সটটো দেখাই দিছোঁ নেক্সটটো আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ অঞ্জনা বিচ হয় আৰু পিকচাৰখনত দেখিছে এইখন এইটো হ'ল আপোনাৰ অঞ্জনা বিচ So Anjuna Beach is renowned for its আৰু বহুত কিবা কিবি লিখা আছে এইটো পঢ়ি ল'ব গাইজ ব্লক পটাপট নেক্সটটো হ'ল আপোনাৰ এইটো আৰাম্বল বিচ হয় আপুনি যিসকলে মানে গোৱাত গৈছে এইবিলাক চাইছে চাগে আৰু যিবিলাকে যোৱা নাই চ' এইবিলাকৰ কাৰণে দিছ ভিডিঅ' ইজ মেইনলি ফৰ দ'জ হু হেভ নট কাম ষ্টিল ইন গোৱা চ' এনিৱে গাইজ এইটো আপুনি পঢ়ি ল'ব ডিটেইলছখিনি আপোনাৰ ধুনীয়াকৈ লিখা আছে ডিছক্ৰিপশ্যনত চ' পঢ়ি ল'ব এটা এটাকৈ তো ব্লক নেক্সটটো চাই লওঁ আপোনাৰ নেক্সটটো আহিলে আপোনাৰ এইটো মানে বাগাতৰ বিচ হয় এইটো হ'ল বাগাতৰ বিচ আৰু ইয়াত ফৰেনাৰবোৰ বহুত আহে মেইনলি এই বিচটোত যেন হওক ইয়াত লিখা আছে বাগাতৰ বিচ ইজ নাউন ফৰ ইটছ ষ্টাৰ্নিং ৰেড ক্লিফছ আছে ইয়াতে মানে আৰু সেইবোৰে মানে ইয়াক আকৰ্ষণ কৰে বিদেশী পৰ্যটকবোৰক যিয়ে নহওক ইয়াৰ নাম আছিল বাগাতৰ বিচ আৰু ডিছক্ৰিপশ্যন এইখিনি পঢ়ি ল'ব গোটেইখিনি আপুনি ভিডিঅ'টো পজ কৰি ঠিক আছে তো উইদাউট ৱেষ্টিং এনি টাইম বলক নেক্সটটো চাই লওক পটাপট আৰু নেক্সটটো আহিলে আপোনাৰ এইটো কণ্ডলিম বিচ য়েছ এইটোৰ নাম হ'ল আপোনাৰ কণ্ডলিম বিচ আৰু ইয়াতো মানে আকৰ্ষণীয় প্লেচ ফৰেনৰ কাৰণে মেইনলি ফৰেনাৰবোৰৰ যিয়ে নহওক আৰু ইয়াতে লিখা আছে কণ্ডলিম বিচ ইজ নট অনলি চিৰিয়াছ চব পঢ়ি ল'ব এইবিলাক ঠিক আছে ব্লক পটাপট নেক্সটটো আৰু এইটো হ'ল আপোনাৰ মৰজিম বিচ য়েছ মৰজিম বিচ
Morzine Beach is not only known for its pristine beauty but also as a nesting ground for olive red sea turtles. ইয়াতে মানে red sea turtles বোৰ পোৱা যায় চাগে বহুত, সেইকাৰণে এই বীজটো আৰু ফেমাছ ইয়াৰ কাৰণে। যিয়ে নহওক ইয়াত যিহেতু মানে ইয়াত আৰু কিবা আছে, বহুত কিবা কিবি লিখা আছে গাইজ, পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি, ঠিক আছে। তো এইটোৰ নাম আছিলে আপোনাৰ মৰ্জিন বীচ, ঠিক আছে। তো বলক পটাপট নেক্সটটো। চ' এইটো হ'ল আপোনাৰ কলভা বীচ হয়, এইটো কলভা বীচ। এইটো মাৰগাঁৱৰ পৰা বেছি দূৰ নহয়, এইটো মাৰগাঁও। যিসকলে গৈ পাইছে সিহঁতৰ কাৰণে এইটো নক'লেও হ'ব চাগে। যিসকলে গৈ পোৱা নাই মই এই কথাৰ কাৰণে জনাই দিছোঁ যে কলভাৰ পৰা আপোনাৰ আপোনাৰ মাৰগাঁৱৰ পৰা আৰু বেছি দূৰ যাব নালাগে, মোটামুটি আপোনাৰ 15-20 কিলোমিটাৰ হৈ যাব। তাৰ পৰা মাৰগাঁও আপোনাৰ এইখন চিটি হয়। চ' এনিৱে তাৰ পৰা আপোনাৰ বাছ চাছ লৈ বা আপোনাৰ আপোনাৰ টেক্সি পাই যাব। তাৰ পৰা আপুনি গ'লে 15-20 কিলোমিটাৰ দূৰত্বত আপুনি এইটো কলভা বীচটো পাই যাব, ঠিক আছে। আৰু ডিটেইলছখিনি আপুনি ইয়াতে লিখা আছে, এইটো ক'ত আছে, ক'ত অৱস্থিত, গোটেইখিনি লিখা আছে ধুনীয়াকৈ। আপুনি ভিডিঅ'টো পজ কৰি ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব, কোনো কথা নাই, ঠিক আছে। আৰু লোকেটেড বাই দ্য ৱে ইয়াত লোকেটেড ইজ চাউথ গোৱা লিখা আছে, মানে চাউথ নৰ্থ চাউথ মানে উত্তৰ দক্ষিণ গোৱাত মানে এইটো অৱস্থিত বুলি লিখা আছে। ইজ ফেমাছ ফৰ এক্সপেনচিভ হোৱাইট চেণ্ডছ এণ্ড নিউমেৰিয়াছ এইবিলাক কিবা কিবি গেজেছ আছে এইবিলাক মানে হোৱাইট মানে বালি, হোৱাইট চেণ্ডছ মানে বগা বালি, এইবোৰ মানে বিভিন্ন ধৰণৰ আকৰ্ষণীয় বস্তু আছে, আৰু সেইটো কাৰণে এইটো কলভা বীচটো পপুলাৰ আৰু মানে, ঠিক আছে গাইজ। চ' নেক্সট আৰু নেক্সটটো আহিলে আপোনাৰ এইটো বাটাৰফ্লাই বীচ হয়, বাটাৰফ্লাই বীচ। আৰু বাটাৰফ্লাই নামটো চাগে জানে আপোনালোকে, বাটাৰফ্লাই মানে হ'ল আপোনাৰ পখিলা, আৰু তাৰ নামেৰে এই বীচটোৰ নামাকৰণ কৰা হৈছে, মানে পখিলা বীচ, অসমীয়াত পখিলা বীচ, আৰু ইংলিছত হয় আপোনাৰ বাটাৰফ্লাই বীচ। এনিৱে ডিটেইলছখিনি এইখিনি পঢ়ি ল'ব, ঠিক আছে। চ' গাইজ এইখিনিয়ে আছিলে আপোনাৰ টপ 10 ফেমাছ বীচ ইন গোৱা, ইউ হেভ টু এক্সপ্ল'ৰ ইন গোৱা, ঠিক আছে। আৰু এইখিনি আছিলে আপোনাৰ টপ 10 ফেমাছ বীচ ফ্ৰম গোৱা, ঠিক আছে। মই পটাপট আৰু একবাৰ ৰিপিট কৰি দিছোঁ আৰু এইবোৰ বীচৰ নাম ষ্টাৰ্টিঙৰ পৰা এটাকৈ, ঠিক আছে। তো ইয়াতে লিখা আছিলে 10 বেষ্ট বিচেছ টু এক্সপ্ল'ৰ ইন গোৱা, ঠিক আছে। চ' বলক এটা চাই লওঁ, আৰু একবাৰ মানে নামখিনি পঢ়ি দিছোঁ এটাকৈ। চ' নাম্বাৰ 1 আছিলে এইটো আপোনাৰ বাঘা বীচ, ঠিক আছে। এইটো বাঘা বীচ নাম্বাৰ 1, এণ্ড নাম্বাৰ 2 হ'ল আপোনাৰ এইটো কলংগুট বীচ। তাৰপিছত নাম্বাৰ 3 আহিলে আপোনাৰ পাবলিম বীচ। নাম্বাৰ 4 আহিলে আপোনাৰ অঞ্জনা বীচ। তাৰপিছত নাম্বাৰ 5 আহিলে আপোনাৰ আৰাম্বল বীচ। নাম্বাৰ 6 আহিলে আপোনাৰ ভাগাতৰ বীচ। এণ্ড নাম্বাৰ 7 আহিলে আপোনাৰ কণ্ডলিম বীচ। নাম্বাৰ 8 আহিলে আপোনাৰ মৰ্জিন বীচ। নাম্বাৰ 9 আহিলে আপোনাৰ কলভা বীচ। এণ্ড দ্য লাষ্ট ওৱান ইজ নাম্বাৰ 10 মিনছ। চ' নাম্বাৰ 10 আহিলে আপোনাৰ বাটাৰফ্লাই বীচ, ঠিক আছে গাইজ। আৰু এইখিনি আছিলে আপোনাৰ গোৱাত এক্সপ্ল'ৰ কৰিবলগীয়া টপ 10 বীচ, ঠিক আছে। এইকেইটা মানে আপোনাৰ গোৱাত চাবলগীয়া 10টা বীচৰ নাম, ঠিক আছে। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে। तो फिर मिलते हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।